আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ যাত্ৰা পুস্তক 33 নম্বৰ অধ্যায়ৰ 12 পৰা 23 নম্বৰ পদ। পাছে মুচিয়ে জিহুৱাক ক'লে, চোৱা, এই লোকবিলাকক লৈ যাবলৈ তুমি মোক কৈছা, কিন্তু মোৰ লগত যিজনক পঠাবা তেওঁৰ পৰিচয় মোক দিয়া নাই। তথাপি কৈছা, নামৰ দ্বাৰাই মই তোমাক জানো আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা। আৰু মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহ পালো, তেন্তে বিনয় কৰিছো, মই যেন তোমাক জানি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, এই নিমিত্তে মোক তোমাৰ পথ জনোৱা। আৰু এই জাতি যে তোমাৰেই প্ৰজা, ইয়াকো বিবেচনা কৰা। তেতিয়া তেওঁ ক'লে, মই স্বয়ং তোমাৰ লগত যাম আৰু মই তোমাক বিশ্ৰাম দিম। তাতে মুচিয়ে তেওঁক ক'লে, যদি তুমি স্বয়ং মোৰ লগত নোযোৱা, তেন্তে আমাক ইয়াৰ পৰা লৈ নাযাবা। কিয়নো মই আৰু তোমাৰ এই প্ৰজাবিলাক যে তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো, ইয়াক কিহৰ দ্বাৰাই জনা যাব? তুমি আমাৰ লগত যোৱাৰ দ্বাৰাই নহয়নে? তাৰ দ্বাৰাই মই আৰু তোমাৰ প্ৰজাবিলাক গোটেই পৃথিৱীত থকা সকলো জাতিৰ পৰা বিভিন্ন হওঁ। পাছে জিহুৱাই মুচিক ক'লে, এই যি কথা তুমি ক'লা, তাকো মই কৰিম, কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা আৰু মই নামৰ দ্বাৰাই তোমাক জানো। তেতিয়া তেওঁ ক'লে, বিনয় কৰিছো, তুমি মোক তোমাৰ প্ৰতাপ দেখিবলৈ দিয়া। তাতে জিহুৱাই ক'লে, মই তোমাৰ আগেদি মোৰ সকলো শ্ৰেষ্ঠত্ব গমন কৰাম আৰু তোমাৰ আগত জিহুৱাৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজো তাক অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজো তাক মই দয়া কৰিম। তেওঁ আৰু ক'লে, তুমি মোৰ মুখ দেখা পাব নোৱাৰা, কাৰণ মানুহে মোক দেখিলে নিজিব। জিহুৱাই ক'লে, চোৱা, মোৰ ওচৰত এডোখৰ ঠাই আছে আৰু তুমি শিলটোৰ ওপৰত থিয় হবাগৈ। তাতে তোমাৰ আগেদি মোৰ প্ৰতাপ গমন কৰা সময়ত মই তোমাক শিলটোৰ ফাটত থম, আৰু মোৰ গমনৰ শেষ নহয় মানে মোৰ হাতৰ তলুৱাৰে তোমাক ঢাকি ধৰিম। পাছে মই হাত গুচালে তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নেযাব। সেয়া আছিল যাত্ৰা পুস্তক 33 নম্বৰ অধ্যায়ৰ 12 পৰা 23 নম্বৰ পদ। সেয়া 1763 চনৰ কথা। ইংলণ্ডৰ আগষ্টাছ কোপলাডি নামৰ খ্ৰীষ্টৰ পৰিচাৰক এজনে এদিন পাহাৰীয়া বাটেৰে গৈ থাকোতে হঠাতে প্ৰচণ্ড ধুমুহা আৰু কাণ তাল মাৰি ধৰা ঢেৰেকনিৰ সন্মুখীন হল। সেই ধুমুহাৰ পৰা নিজকে বচাবলৈ তেওঁ এটা শিলৰ আঁৰত এটা গুহাৰ ভিতৰত আশ্ৰয় ললে। ধুমুহা ভালেমান সময় ধৰি চলি থাকিল আৰু তেওঁ গুহাটোৰ ভিতৰৰ পৰা বাহিৰলৈ চাই চাই নানা কথা চিন্তা কৰিবলৈ ধৰিলে। হঠাতে তেওঁ উপলব্ধি কৰিলে, ঈশ্বৰত আশ্ৰয় লৈ লাভ কৰা নিৰাপত্তা আৰু শান্তি যে কিমান মূল্যৱান সেই কথা। তেতিয়া তেওঁ সেই বিখ্যাত ৰক অফ এজেছ, সৰ্বযুগৰ শিলামূৰ, তোমাত পাওঁ স্থল আশ্ৰয়ৰ, এই গীতটি ৰচনা কৰিলে। গীতটো ৰচনা কৰোঁতে পৰ্বতৰ ওপৰত ঈশ্বৰৰ দৰ্শন কৰিবলৈ যোৱা মুচিৰ কথা তেওঁৰ মনলৈ আহিছিল নে নাই আমি নাজানো, কিন্তু মুচিৰ জীৱনতো শিলৰ আঁৰত লুকাই ৰক্ষা পৰা ঘটনা এটা ঘটিছিল। সেই বিষয়ে আমি যাত্ৰা পুস্তক 33 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত পঢ়িবলৈ পালো। মুচিয়ে ঈশ্বৰ জিহুৱাক চাব বিচাৰিছিল, কিন্তু ঈশ্বৰ দেখিলে মানুহ বাচি থাকিব নোৱাৰে। সেইবাবে ঈশ্বৰে মুচিক এটা শিলৰ ফাঁকত লুকুৱাই ৰাখি হাতেৰে ঢাকি ধৰি আগেৰে পাৰ হৈ গৈছিল, আৰু মুচিয়ে পিছপিনৰ পৰাহে ঈশ্বৰক দেখা পাইছিল। তেনেদৰে মুচিয়ে ঈশ্বৰৰ উপস্থিতি বুজি পাইছিল, কিন্তু তেওঁৰ জীৱনো ৰক্ষা কৰিছিল। ঈশ্বৰ আমাৰ লগত আছে, আৰু যিকোনো বিপদৰ পৰা বচাবলৈ ঈশ্বৰে আমাক শিলৰ ফাঁকত তেনেদৰে লুকুৱাই ৰাখে। আমাক কেতিয়া কেনেদৰে বচাব লাগে তেওঁহে জানে। সেই কথা বিশ্বাস কৰি আমি জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ সাহস পাওঁ। আৰু আমি সদায় মনত ৰখা উচিত যে এই জগতৰ ঢৌ ধুমুহাৰ পৰা বচোৱা কথাটোতকৈ অধিক গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ আত্মাৰ সুৰক্ষাহে। আমাক আত্মিকভাৱে ৰক্ষা কৰিবলৈ প্ৰভু যীশুৱেই আমাৰ চিৰস্থায়ী শিলা, কেতিয়াও লৰচৰ নোহোৱা শিলা। প্ৰভু যীশুত আশ্ৰয় লোৱা প্ৰতিজন লোক আত্মিকভাৱে সুৰক্ষিত অনন্ত কালৰ বাবে। আমাৰ জীৱনত এনেকুৱা কিবা ধুমুহাৰ পৰা ঈশ্বৰে বচোৱা কথা মনত আছেনে বাৰু? প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তুমি যে সকলো সময়তে, আনকি অতি প্ৰচণ্ড ঢৌ ধুমুহাৰ মাজতো আমাৰ লগত থাকি আমাক নিৰাপত্তা প্ৰদান কৰি থাকা, সেই কথা যেন সদায় মনত ৰাখিব পাৰো। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।